আজি মই আৰু কৃষ্ণ ওলালোঁ নাককাটি হিল ট্ৰেক কৰিব। নাককাটি হিল আছে বঙাইগাঁৱত। নলবাৰীত ৰখি ফণিতাত চলে বতৰে খাই ল'লোঁ আমি। বৰপেটা পাৰ কৰি 1 ঘণ্টামান গাড়ী চলাই আমি বৈতামাৰি পালোঁ। বতৰটো ক'লা কৰি আহিল আৰু বৰষুণ দিয়া আৰম্ভ কৰি দিলে। ৰাস্তাত ৰখি আমি মুৰ্গী আৰু চব্জি লৈ ল'লোঁ আৰু অলপ দূৰ গাড়ী চলাই আহি আমি নাককাটি পাহাৰৰ তলত পালোঁ। সেইটো আগত নাককাটি পাহাৰৰ টপ ভিউ পইণ্টটো। আমি গাড়ীখন ৰখাই বটলত পানী ভৰাই ট্ৰেকটো কৰা আৰম্ভ কৰিলোঁ। বতৰটো বেয়া হ'ব যেন লাগি আছিল, বতাহ জোৰে জোৰে দি আছিল। চকুৰ আগত নাককাটি হিল দেখাত বেছি দূৰ যেন নালাগে, কিন্তু কিছুমান জেগাত অলপ বেছি থিয় হয়। বতাহত গছৰ পাতৰ মাত, চৰাই চিৰিকটি আৰু পখিলা চাই চাই আমি আগবাঢ়িলোঁ। কিছুমান জেগাটোত ৰাস্তাটো পাথৰুৱা, কিছুমান জেগাত বোকা আৰু পানী। বৰষুণ আহি গৈছিল কাৰণে জোকো ওলাইছিল আৰু সেইকাৰণে আমি পেণ্টৰ ওপৰেদি মোজা কেইপাত পিন্ধি ল'লোঁ। 1.5 ঘণ্টামান খোজকঢ়াৰ পিছত পাহাৰখনৰ একদম থিয় জেগাটোলৈ আহি পালোঁ। লাষ্টৰখিনি উঠোতে অলপ ভাগৰ লাগে, কিন্তু সেই ভাগৰটো পূৰা ৱৰ্থ ইট যোনটো ভিউ আমি পাইছোঁ যাই পেলাই। অলপ দেৰি ভিউ এনজয় কৰাৰ পিছত কাপোৰৰ পৰা জোক ওলাবহে ধৰিলোঁ। 1 ঘণ্টামান ওপৰতে থাকি ভিউটো এনজয় কৰি পেলাই ফটো ভিডিঅ' তুলি পেলাই তললৈ নামিব আগবাঢ়িলোঁ। তলত নামিব বেছি সময় নালাগে। আহি পেলাই টেণ্টটো পিচ কৰিবৰ কাৰণে ৰেডি হ'লোঁ, কিন্তু বতৰটো খুবেই বেয়া। বহুত জোৰে জোৰে বতাহ দি আছিল। বহুত কষ্ট কৰি টেণ্টটো পিচ কৰিলোঁ। টেণ্ট পল এটা ভাঙি গৈছিল, চেলো টেপ দি লগাই পেলাই আকৌ লগালোঁ। ভাবিছিলোঁ টেণ্টৰ বাহিৰত ৰান্ধিম, কিন্তু ইমান বতাহ আছিল টেণ্টৰ ভিতৰতে ৰান্ধিব লগাত পৰিল। ৰাতি ধুমুহা বতাহ আৰু বিজুলী মাৰা আৰম্ভ কৰিলে আৰু সেইকাৰণে আমি এডাল বাঁহত প্লেট এখন বান্ধি থৈ দিলোঁ। ভাতটো খাই পেলাই শুম বুলি ভাবিছিলোঁ, কিন্তু ধুমুহা বতাহত টেণ্টটো ভাঙি গ'ল আৰু আমি গাড়ীতে শুব লগা হ'ল এটা তৰ্জা বেৰাৰ ঘৰ এটাৰ ওচৰত। ৰাতিপুৱা ঘৰটোৰ ছাদখনো উৰি পেলাই গাড়ীখনতে পৰিল। চাহ একাপ খাই ওচৰৰ ঘৰ এটাত কঁঠাল দুটামান পাৰি গুৱাহাটীলৈ উভতি আহিলোঁ।